ইউটিউবাৰ জাহিদক মিছা অভিযোগেৰে মানহানি কৰাৰ চেষ্টা দুষ্ট চক্ৰৰ। ছফিৰ উদ্দিনে প্ৰকৃততে কিয় টকা দিছিল জাহিদক? ফৰেক্সত একাউণ্ট খোলাৰ বাবেহে ছফিৰে নিজে পইচা দিছিল জাহিদক। মিছা ষড়যন্ত্ৰৰ বলি হৈছে নেকি ইউটিউবাৰ জাহিদ? অভিযোগ খণ্ডন কৰি সকলো বৰ্ণনা কৰিলে জাহিদে। উল্লেখ্য যে কেইদিনমান পূৰ্বে পি নিউজৰ আগত ইউটিউবাৰ জাহিদৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ কৰিছিল ছফিৰ উদ্দিনে। কিন্তু সেই বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই জাহিদে আমাৰ পি নিউজৰ সৈতে যোগাযোগ কৰে আৰু তাৰ প্ৰতি দিয়া অভিযোগ যে সম্পূৰ্ণ মিছা সেই কথা উপযুক্ত প্ৰমাণসহ বৰ্ণনা কৰে। প্ৰকৃততে ফৰেক্স নামৰ SCBIৰ অনুমোদিত কোম্পানী এটাত দিবলৈহে 10,000 টকা দিছিল জাহিদক। এই ধনখিনি উক্ত কোম্পানীত ছফিৰ উদ্দিনৰ একাউণ্ট খোলাৰ বাবে জমা দিয়া হৈছিল বুলি প্ৰমাণসহ দাঙি ধৰে জাহিদে। ইয়াৰ লগতে আন যিসকল ব্যক্তিয়ে ফৰেক্সত একাউণ্ট খোলাৰ নামত ধন দিছিল সম্পূৰ্ণ টকাৰে প্ৰত্যেকৰে নামত একাউণ্ট খুলি দিয়া হৈছে আৰু প্ৰত্যেকৰে নিজৰ নিজৰ একাউণ্টত জমা আছে সেই ধন, যাৰ প্ৰমাণ ইতিমধ্যে পি নিউজৰ হাতত জমা কৰিছে জাহিদে। এতিয়া প্ৰশ্ন হ'ল, দুষ্ট চক্ৰটোৱে কিয় জাহিদক বদনামী কৰিব বিচাৰিছিল? কিবা ব্যক্তিগত শত্ৰুতাৰ বাবে ভুক্তভোগী হ'ল নেকি জাহিদ? জাহিদে এতিয়া আইনৰ আশ্ৰয় ল'ব বুলি আমাৰ আগত মন্তব্য কৰিছে। নমস্কাৰ, আসসালামু আলাইকুম। একচুৱেলি যিটো ঘটনাক লৈ সমগ্ৰ অসমত বহুতো নিউজ পৰ্টেল চেনেলত মোৰ নামত কিছু অপপ্ৰচাৰ চলি আছে। এই ছাফিৰ উদ্দিন নামৰ এজন ল'ৰাই, সেই ছাফিৰ উদ্দিন নামৰ ল'ৰাজনে মোৰ নামত মিছা বদনাম দি পিনে অপপ্ৰচাৰ কৰি নিউজ বজাই আছে। একচুৱেলি আচল ঘটনা কি? একচুৱেলি কোনো নিউজ চেনেলে নাজানে যে একচুৱেলি কি কাৰণত মোক 10,000 টকাটো দিছিল আৰু সেই 10,000 টকাটোৰ বিনিময়ত মই তেওঁক কি দিছিলোঁ। একচুৱেলি সঁচা ঘটনাটো কোনেও জানিবলৈ চেষ্টা নকৰে। এনেই কৈ আছে যে শ শ দৰিদ্ৰ মানুহৰ পৰা জাহিদে পইচা লৈছে, জাহিদে ধন লুটিছে, কিন্তু একচুৱেলি আচল ঘটনাটো কি কোনেও নাজানে। তো মই আজি আপোনালোকক দেখুৱাই দিওঁ। ইয়াৰ চাওক, স্ক্ৰীণত মই আপোনালোকক দেখুৱাই দিছোঁ যে প্ৰথমতে লিখা আছে এক্টিভ 11 তাৰিখ 11 মাহ 2023 চনত, মানে 11 তাৰিখ 11 মাহ 2023 চনতে ইয়াৰ ছাফিৰ উদ্দিনৰ ID এক্টিভ কৰা হৈছে। ছাফিৰ উদ্দিনৰ ID নাম্বাৰ হৈছে ROBO 246589 $125। মানে মই ট্ৰেডিং মাৰ্কেটত কাম কৰি আছোঁ বিগত 3 বছৰ ধৰি আৰু মই সেইটোলৈ বহুতো ভিডিঅ' আপলোড কৰিছোঁ। বহুতে জানে যে এই মাৰ্কেটত কাম কৰিব হ'লে প্ৰথমতে এটা ডিমেট ইণ্টাৰনেশ্যনেল ডিমেট একাউণ্ট খুলিব লাগে। এতিয়া একাউণ্টৰ বহুকেইটা ভাগ আছে। কিছুমান একাউণ্টত পইচা নালাগে, কিছুমান একাউণ্টত ছাবস্ক্ৰিপশ্যন কৰিবৰ কাৰণে $125 লাগে। মানে $1 80 টকা, $125 কিমান হয়? 80 পূৰণ 125 মাৰিলে পাব 10,000 টকা। তো মই তেখেতক নিজে গৈ পিনে কোৱা নাই যে আপুনি একাউণ্ট খোলক। মই ভিডিঅ' বনাইছোঁ, কমেণ্টত নাম্বাৰ দিছিলোঁ, সেই নাম্বাৰ লৈ পিনে সি নিজে মোক চাৰ্ট কৰিছিলে, নিজে মেছেজ কৰিছিলে। সি কৈছিলে যে মই বুজি পাইছোঁ। মই তেওঁক ভিডিঅ' চেণ্ড কৰিছিলোঁ আৰু কৈছিলোঁ যে তুমি ভালদৰে চাই লোৱা। সি ভালদৰে চাই পিনে মোক কৈছিলে যে মই বুজি পাইছোঁ, মোক একাউণ্ট খুলি দিয়ক। আৰু তেখেতক আজিৰ পৰা 5 মাহমান আগতে একাউণ্ট খুলি দিছিলোঁ আৰু এতিয়ালৈকে তেওঁৰ একাউণ্টত 10,000 টকাটো আছে, অৰ্থাৎ ডলাৰত আছে। কাৰণ আমি যিটো মাৰ্কেটত কাম কৰোঁ ইয়াতে ডলাৰ চলে, তো ডলাৰটো এতিয়ালৈ আছে। সি যে মোক 10,000 টকাটো দিছিলে, মই তেখেতক কৈছিলোঁ যে কোম্পানীৰ স্কেনাৰত পঠাই দিয়ক। সি কৈছিলে দাদা আপোনাৰ একাউণ্টত পঠাই দিয়ক, আপুনি কোম্পানীৰ স্কেনাৰত পঠাই দিয়ক। মই কি কৰিলোঁ, কোম্পানীৰ স্কেনাৰত 10,000 টকা পঠাই দি পিনে কোম্পানীৰ পৰা $125 লৈ পিনে তেখেতৰ ID টো এক্টিভ কৰি দিছিলোঁ। এয়া চাওক, প্ৰমাণ চাওক, এক্টিভ কৰি দিছিলোঁ। তেওঁক ভালদৰে বুজাই কৈছিলোঁ যে এইটো একাউণ্ট খুলি বহি থাকিলে নহ'ব, ইয়াতে হয়তো নিজে সেল্ফ ডিপজিট কৰিব লাগিব, সেল্ফ ইনভেষ্ট কৰিব লাগিব, নহ'লে নিজৰ তলত কাৰোবাক একাউণ্ট খুলি দিব লাগিব বা টিম বনাব লাগিব। সি কোনো ধৰণৰ কাম কৰা নাই, 1 মাহ ধৰি বহি আছিলে, কোনো ধৰণৰ পইচা ইনভেষ্ট কৰা নাই। লাষ্টত গৈ সি প্ৰফিট পোৱা নাই। তাৰপিছত সি মিছা বদনাম দি পিনে 10,000 টকাটো মোৰ পৰা খুজি তেওঁ লাষ্টত গৈ নিউজ পৰ্টেলত গৈ অপপ্ৰচাৰ কৰি আছে। এইখিনিত মই ক'ব বিচাৰিছোঁ ছাফিৰ উদ্দিনক একদম কথা ক্লিয়াৰ কাট ক'ব বিচাৰিছোঁ, তোমাৰ একাউণ্ট, তোমাৰ ID, তোমাৰ পাছৱৰ্ড তোমাৰ লগত আছে, তোমাৰ মোবাইলত OTP যায়, তুমি তোমাৰ 10,000 টকাটো তুমি উঠাই লোৱা ন। তোমাক বাৰে বাৰে প্ৰত্যেকটো ভিডিঅ'তে কোৱা হৈছিল যে কেৱল 10,000 টকাৰে একাউণ্ট খুলিলে নহয়, তাতে কাম কৰিব লাগে। JB গ্ৰুপ অফ ইনষ্টিটিউশ্যন গুৱাহাটী 2024-25 বৰ্ষৰ নামভৰ্তিৰ বাবে বুকিং আৰম্ভ কৰিছে। চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয় যেনে ফাৰ্মাচীৰ D ফাৰ্ম, B ফাৰ্ম, নাৰ্ছিঙৰ ANM, GNM, লেবৰেটৰী DMLT, BMLT আৰু ফিজিঅ'থেৰাপিৰ BPTৰ বাবে বুকিং চলি আছে। কোৰ্চসমূহ ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া PCI, ইণ্ডিয়া নাৰ্ছিং কাউন্সিল INC,
আসাম নাৰ্ছিং কাউন্সিল ANC আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দ্বাৰা অনুমোদিত আৰু অসম চৰকাৰৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত। ফ্ৰী কোচিং অথবা চিট বুকিঙৰ বাবে যোগাযোগ কৰিব পাৰে। JB গ্ৰুপ অফ ইনষ্টিটিউশ্যন পাঞ্জাবাৰী গুৱাহাটী। যোগাযোগ নম্বৰ 9435100784 অথবা 86386 11836।